হয় নমস্কাৰ। আমি সমূহ ধৰ্মপাল ৰাইজলৈ প্ৰথমতে আমি হলেশ্বৰ দেৱালয় উন্নতি শালী সভা তথা মহাৰুদ্ৰযোগ সমিতিৰ তৰফৰ পৰা শ্ৰদ্ধা নিবেদিছোঁ। এই সমগ্ৰ বৃহত্তৰ তেজপুৰবাসী ৰাইজ একত্ৰিত হৈ আজি হলেশ্বৰ দেৱালয় প্ৰাংগণত এই মাঘী পূৰ্ণিমাত পূৰ্ণাহুতিৰ দিন ধাৰ্য কৰি আমি 4 দিনীয়াকৈ মহাৰুদ্ৰ যজ্ঞভাগ আয়োজন কৰিছোঁ। সমগ্ৰ বিশ্বৰ শান্তি, ভাতৃত্ববোধ, অক্ষয় অশান্তি দূৰ, সমগ্ৰ ৰোগ বিনাশকাৰীৰ কাৰণে আৰু এই ব্ৰহ্মাণ্ডৰ যি ওজন স্তৰ, চাইণ্টিফিকেলি আমাৰ ওজন স্তৰত যি আমাৰ অক্সিজেনৰ অভাৱ হৈছে, সেই সমগ্ৰ আমাৰ যজ্ঞৰ ধোঁৱাই সকলো শোধিত কৰিব। সেই কামনাৰে আমি ইয়াত 4 দিনীয়াকৈ মহাৰুদ্ৰ যজ্ঞভাগ আয়োজন কৰিছোঁ। আপোনালোকে দেখিবলৈ পাইছে সমূহ ৰাইজে যেনেধৰণে সহায় সহযোগিতাৰে যজ্ঞভাগ সাফল্যমণ্ডিত কৰিছে। আজি অন্তিম দিনাও আজি বিশেষতঃ আজি মাঘী পূৰ্ণিমাৰ দিনাখন এই ৰাইজৰ ভক্তবান ৰাইজৰ সহযোগত আমি আজি পূৰ্ণাহুতিভাগ সম্পূৰ্ণভাৱে সম্পাদন কৰি মহাদেৱৰ চৰণত আমি একাজলি পুষ্পাঞ্জলিৰে এই সমগ্ৰ ৰাইজৰ উন্নতি মংগলৰ কাৰণে এই যজ্ঞভাগৰ আমি অৰ্চনা কৰিছোঁ আৰু আমি আশা ৰাখিছোঁ মহাদেৱে সকলো ৰাইজক সুমতি প্ৰদান কৰি সকলোৰে উন্নতি বৰ্ধন কৰাব। হয়, আমি 9 তাৰিখৰ পৰা ইয়াত যজ্ঞভাগ আৰম্ভ হৈছে। 9, 10, 11 যোৱা কালিলৈকে আমাৰ প্ৰত্যেক দিনাখনেই আপোনাৰ প্ৰায় 4,000 পৰা 5,000 ভক্তৰ প্ৰাণ আমাৰ মানুহে ৰাইজে ইয়াত অংশগ্ৰহণ কৰিছে, ভক্তৰ প্ৰাণ ৰাইজ আহিছে। আৰু আজি যিহেতু বিশেষতঃ মাঘী পূৰ্ণিমা, এনেও আপোনাৰ হলেশ্বৰ দেৱালয়ত আপোনাৰ মাঘী পূৰ্ণিমাৰ দিনাখন ভক্তৰ সংখ্যা বেছি হয় আৰু লগতে যিহেতু এই ৰুদ্ৰ যজ্ঞভাগ আছে, গতিকে আজি ইয়াত ভক্তই 10,000ৰ সীমা অতিক্ৰম কৰিব বুলি আমি আশা ৰাখিছোঁ আৰু তেনেধৰণে আমি ব্যৱস্থা কৰিছোঁ। আৰু প্ৰত্যেক দিনে আমি ভোগৰ ব্যৱস্থা ৰাখিছোঁ, প্ৰসাদৰ ব্যৱস্থা ৰাখিছোঁ। সুন্দৰভাৱে আমাৰ যিসকল আমাৰ চাব কমিটি, উপ সমিতিসমূহ গঠন কৰি দিয়া হৈছে, সকলোৱে নিজৰ নিজৰ দায়িত্ব সুন্দৰভাৱে পৰিচালনা কৰি আজিলৈকে আমাৰ নিয়াৰিকৈ যজ্ঞভাগ পৰিচালনা কৰি আছে।